সম্পূৰ্ণ হ'ব আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে কালি এটা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত আৰম্ভ হ'ব আমি আটাইকেইটা দল বিৰোধী পক্ষৰ আটাইকেইটা দলৰ তৰফৰ পৰা তেখেতক ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আৰু অসমৰ বিভিন্ন দল সংগঠন আৰু সাংবাদিক বুদ্ধিজীৱী লেখক শিল্পী সকলোৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব এই সবিশেষ আমাক জনাব আমাৰ সন্মানীয় ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ ডাঙৰীয়াই আমাৰ লগত উপস্থিত আছে সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া তেখেতে CPMক ৰিপ্ৰেজেণ্ট কৰিছে CPIৰ পৰা আছে পংকজ কুমাৰ CPIMৰ পৰা আছে পংকজ কুমাৰ দাস আৰু ৰাছেল হুছেইন আছে ৰাইজৰ দলৰ পৰা আৰু চিত্ৰৰঞ্জন বসুমতাৰী আহি আছে কাইলৈ আটাইকেইটা দলৰ প্ৰতিনিধিৰ লগতে অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ বাবে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ আৰু সবিশেষ আমাৰ বিধায়ক সন্মানীয় অখিল গগৈ ডাঙৰীয়াই আপোনালোকক কথাখিনি আগবঢ়াব শ্ৰদ্ধেয় সংবাদকৰ্মীসকল আমাৰ সকলোৰে সন্মানীয় আমাৰ সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া আমাৰ পংকজ কুমাৰ দাস ডাঙৰীয়া বেদব্ৰত বৰা ডাঙৰীয়া আৰু বন্ধু ৰাছেল হুছেইন ডাঙৰীয়া সিহঁতক অকণমান বন্ধ কৰিবলৈ দিলে ভাল হ'ব কৈ দিয়াচোন আমি কাইলৈ যি কাৰ্যসূচী কাইলৈ গুৱাহাটীত এখন ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ আমাৰ সকলোৰে হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গৰ এমাহ মৃত্যুৰ এমাহ মহাপ্ৰয়াণৰ এমাহ পূৰণ হোৱা উপলক্ষে কাইলৈ আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ এই অনুষ্ঠান আমি সকলো যিমান অসমৰ ৰাজনৈতিক দল আছে সকলো দল লগ লাগি পাতিছোঁ বিৰোধী সকলোবিলাক দলে লগ লাগি এইটো পাতিছোঁ সকলো সংগঠন যিবিলাক বিভিন্ন আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠন আছে তেওঁলোকৰ লগত আটাইবিলাকে আমি মিলি মেলি এই অনুষ্ঠানটো পাতিছোঁ এই অনুষ্ঠানটোত কাইলৈ ৰাতিপুৱা আমাৰ 10 বজাৰ পৰা আৰম্ভ হ'ব আৰু 10 বজাৰ পৰা আমি 3-4 বজালৈকে এই অনুষ্ঠানটো মুকলি কৰি ৰাখিম 10 বজাত আমি প্ৰথমতে স্মৃতি তৰ্পণ মাল্যাৰ্পণ বা শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰম্ভ কৰিম আৰু সেই কাম আৰম্ভ কৰিব ডক্টৰ হীৰেণ গোহাঁই ছাৰে ডক্টৰ হীৰেণ গোহাঁই ছাৰে কাইলৈ প্ৰথম শ্ৰদ্ধাঞ্জলিৰ কাম আৰম্ভ কৰিব তাৰপাছত আমি যথেষ্ট সংখ্যক বুদ্ধিজীৱী লেখকক কাইলৈ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছোঁ কাইলৈ বহুত গায়ককো আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ যিসকল গায়কে এতিয়ালৈকে আমাক আহিবলৈ কনফাৰ্মেশ্যন দিছে গায়ক শিল্পী তেখেতসকল হ'ল খগেন গগৈ ডাঙৰীয়া লোহিত গগৈ লোকনাথ গোস্বামী কৃষ্ণা দেৱী প্ৰসেনজিৎ লাহন মৰ্মিতা মিত্ৰ ৰাকেশ ৰিয়ান পাপৰি গগৈ দেৱ গীতছ মন্তুমণি শইকীয়া বুলুমণি ৰাভা পাঞ্চুনা নামৰ যে গানটো একেলগতে আমাৰ জুবিনদাৰ লগত যে গাইছিলে বুলুমণি ৰাভা সঞ্জীৱ বৰা মৰিগাঁৱৰ সঞ্জীৱ বৰা খুব ধুনীয়া একদম জুবিনদাৰ নিচিনাই যে মাতটো নিকিতা বড়ো প্ৰবৃত্ত PK আৰু সুৰেখা চেত্ৰী এতিয়ালৈকে আমাৰ 15জন শিল্পী এতিয়ালৈকে কনফাৰ্মেশ্যন দিছে তেওঁলোক আহিবৰ কাৰণে আৰু এগৰাকী মিমিক্ৰি শিল্পী অনুকৰণ শিল্পী মাধৱ বৰা নহয় মাধৱেও কাইলৈ আমাৰ অনুষ্ঠানত উপস্থিত থাকিব গতিকে কাইলৈ এই অনুষ্ঠানটো হ'ল গুৱাহাটীত অনুষ্ঠিত কৰা এটা কেন্দ্ৰীয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সকলো দল মত নিৰ্বিশেষে সকলোৱে লগ লাগি আমি ইয়াতে সকলোকে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ এই স্থানতে হ'ব দীঘলী পুখুৰীৰ পাৰৰ আপোনাৰ আমাৰ কি কয় লক্ষীধৰ বৰা ক্ষেত্ৰত এই অনুষ্ঠান আয়োজন কৰা হৈছে তাৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আমাৰ আপোনালোকে নিজে দেখিছে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে সকলো দল সংগঠনৰ মানুহক আমি যোগদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ সকলোৱে আহিবৰ কাৰণে আমাৰ সন্মতি প্ৰকাশ কৰিছে
সকলোৱে আহিম বুলি আমাক কৈছে গতিকে আপোনালোক সাংবাদিকসকলকো আমি আপোনালোকক নিমন্ত্ৰণ জনালোঁ কিন্তু কাইলৈৰ যিটো আমাৰ অনুষ্ঠান সেই অনুষ্ঠানটো কেৱল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নহয় এইটো জুবিনদাৰ ন্যায় বিচৰাৰো এটা অনুষ্ঠান জুবিনদাৰ মৃত্যুৰ ন্যায় বিচৰাৰো অনুষ্ঠান সেইকাৰণে আমি এই অনুষ্ঠানটোৰ নাম দিছোঁ জুবিন গাৰ্গ ন্যায় সমাৱেশ জুবিন গাৰ্গৰ ন্যায় সমাৱেশ কাইলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে আমি ইয়াত ন্যায় দাবী কৰিম সকলোবিলাক ৰাজনৈতিক দল সকলোবিলাক জাতীয় জনগোষ্ঠীয় সংগঠনে সকলোৱে মিলি আমি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা জনগোষ্ঠীয় জনজাতীয় সংগঠনবিলাকলৈ বামপন্থী সংগঠনবিলাকৰ পৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিলৈ SFI AISFৰ পৰা আইচাৰ পৰা আমি একেবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিলৈকে যুৱ ছাত্ৰ পৰিষদৰ পৰা অন্যান্য যিবিলাক যুৱ সংগঠনলৈকে সকলোকে ইয়ালৈ কৃষক সংগঠন আমি নিমন্ত্ৰণ জনাইছোঁ কাইলৈ কৃষক সংগঠনবিলাক কৃষক মুক্তি সংগ্ৰাম সমিতি আপোনাৰ সকলো আমাৰ CPI CPM CPI MLৰ ট্ৰেড ইউনিয়নবিলাকক আমি নিমন্ত্ৰণ জনাইছোঁ ট্ৰেড ইউনিয়ন শিল্পী সমাজখনক আমি গুৱাহাটী শিল্পী সমাজখনক নিমন্ত্ৰণ জনাইছোঁ অসমৰ বুদ্ধিজীৱীসকলক আমি নিমন্ত্ৰণ জনাইছোঁ কাইলৈ কমেও 50 জন এনেকুৱা বুদ্ধিজীৱীয়ে ইয়াতে অংশগ্ৰহণ কৰিব গতিকে কাইলৈ এটা আমি জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আৰু ন্যায়ৰ কাৰণে কাইলৈ এটা গ্ৰেণ্ড ৰেলী এটা ডাঙৰ এটা বৃহৎ আমি কাৰ্যসূচীৰ আয়োজন কৰিছোঁ মই খালি বাৰম্বাৰ আপোনালোকক যিটো কথা কৈ আছোঁ সেইটো হ'ল যে কাইলৈৰ অনুষ্ঠানটো অকল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নহয় অসমৰ মানুহে এতিয়া অনুভৱ কৰিছে যে চৰকাৰে আচলতে জুবিন গাৰ্গৰ ন্যায় দিব খোজা নাই কাৰণে কাইলৈ আমি চেষ্টা কৰিম এটা জনমত গঠন কৰিবৰ কাৰণে কাইলৈ আমি চেষ্টা কৰিম চৰকাৰৰ ওচৰলৈ দাবী উত্থাপন কৰিবৰ কাৰণে ইয়াৰ পৰা আমি প্ৰস্তাৱ প্ৰেৰণ কৰিম চৰকাৰলৈ যে অতি সোনকালে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত CBI তদন্ত আপোনাৰ ছিংগাপুৰত গৈ তদন্ত আৰু দোষীক প্ৰকৃত অৰ্থত শাস্তি দিবৰ কাৰণে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কে যাতে সঠিক ন্যায় প্ৰদানৰ কাৰণে সঠিক তদন্ত আৰম্ভ কৰে তাৰ কাৰণে কাইলৈ আমি এই ন্যায় সমাৱেশৰ জৰিয়তে শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে একেটা সময়তে আমি মাতিম গতিকে মই আপোনালোক সকলোকে যিসকলে জুবিনদাক ভাল পায় জুবিনদাৰ অনুৰাগী জুবিনদাৰ প্ৰতি ভাল ভাৱ আছে প্ৰত্যেকজন নাগৰিককে মই হাতজোৰ কৰি অনুৰোধ জনাইছোঁ যে কাইলৈ আপোনালোকে দীঘলী পুখুৰীৰ পাৰত জুবিনদাক শ্ৰদ্ধা জনাবলৈ আহক জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে আহক মই প্ৰত্যেকজন যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাইছোঁ যে আপোনালোক সকলোৱে কাইলৈ জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে জুবিনদাৰ মাত পাতিবৰ কাৰণে আহক মই সকলোকে অনুৰোধ জনাইছোঁ যিসকলে ভাবে যে আমি ন্যায় সঠিকমতে পোৱা নাই যিসকলে সঁচাকৈ ন্যায় প্ৰাপ্তি বিচাৰে জুবিনদাৰ মৃত্যুৰ প্ৰকৃত ন্যায় বিচাৰে প্ৰকৃত ন্যায় বিচৰা প্ৰত্যেকজন মানুহক আমি আপোনালোকক কাইলৈ নিমন্ত্ৰণ জনাইছোঁ ইয়ালৈ তদুপৰি আমি নিমন্ত্ৰণ জনাইছোঁ সেইসকল মানুহক আমি কাইলৈ একেলগতে সকলোৱে ইয়াত 5000 মান মানুহে লগ লাগি কাইলৈ আমি মায়াবিনী গাম একেলগতে মায়াবিনী গোৱাটো অলপ দেৰি হ'বগৈ 2-3 বজাৰ ভিতৰত হ'বগৈ আমি সকলোৱে একেলগতে কাইলৈ মায়াবিনী গীতটো একেলগতে গুৱাহাটীত চেণ্ট্ৰেলি গাম কালি যেনেকৈ আমি শিৱসাগৰত গাইছিলোঁ আপোনালোকে দেখিছিলে হাজাৰ হাজাৰ মানুহে শিৱসাগৰত কালি যেনেকৈ মায়াবিনী গৈছে কাইলৈ আমি সকলোৱে মিলি অল পলিটিকেল পাৰ্টিজ থাকিব অল পলিটিকেল পাৰ্টিজ লিডাৰ্ছবিলাক থাকিব অল অৰ্গেনাইজেশ্যনছৰ লিডাৰ্ছবিলাক থাকিব সকলোৱে মিলি আমি কালি ঐক্যবদ্ধভাৱে আৰু লগতে শিল্পীসকল মই শিল্পীসকলৰ নাম গায়ে দিলোঁ আপোনালোকক খগেন গগৈ লোকনাথ গোস্বামী লোহিত গগৈ কৃষ্ণা দেৱী প্ৰসেনজিৎ লাখন মৰ্মিতা মিত্ৰ ৰাকেশ ৰিয়ান পাপৰি গগৈ দেৱগীত মন্টুমণি শইকীয়া বুলুমণি ৰাভা সঞ্জীৱ বৰা নিকিতা বড়ো সুৰেখা চেত্ৰী আৰু পবিত্ৰ পিকে তদুপৰি মিমিক্ৰি শিল্পী বা অনুকৰণ শিল্পী মাধৱ এই আটাইবিলাকে কাইলৈ উপস্থিত থাকিব গতিকে তদুপৰি বহুত লেখক উপস্থিত থাকিব কাইলৈ এখন অত্যন্ত গুৰুত্বপূৰ্ণ আমি স্মৃতি গ্ৰন্থ কাইলৈ উলিয়াইছোঁ খুব ধুনীয়া গুৰুত্বপূৰ্ণ একদম ইম্পৰ্টেণ্ট
সাঁচি ৰাখিবলগীয়া এখন স্মৃতি গ্ৰন্থ উলিয়াইছোঁ। জুবিন দা কোন? জুবিন দাক আমি কেনেকৈ মূল্যায়ন কৰোঁ? জুবিন দা অসমৰ ৰাজনৈতিক ইতিহাসত, সামাজিক ইতিহাসত, সাংস্কৃতিক ইতিহাসত, সামাজিক ইতিহাসত জুবিন দাৰ স্থান কেনেকুৱা হ'ব? তাৰ ওপৰত এখন খুব ধুনীয়া কাইলৈ স্মৃতি গ্ৰন্থ উলিয়াইছোঁ আমি। কাইলৈ সেইকাৰণে কাইলৈৰ অনুষ্ঠানটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভাল অনুষ্ঠান। আপোনালোক সকলোকে কাইলৈ অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনাইছোঁ। কাইলৈ বিশিষ্ট সাংবাদিকসকলো ইয়ালৈ আহিব। বিশিষ্ট সাংবাদিকসকল, আমি সংবাদ সেৱাৰ লগত জড়িত সকলো এডিটৰক ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ, কাইলৈ অসমৰ সকলো ৰাইজে যিসকলে জুবিনক ভাল পায়, যিসকল গুৱাহাটীত আছে, যিসকলে জুবিন দাৰ প্ৰতি মৰম আছে, যিসকলৰ জুবিন দাৰ প্ৰতি শ্ৰদ্ধা আছে, যিসকলে জুবিন দাৰ ন্যায় বিচাৰে, মৃত্যুৰ প্ৰকৃত ন্যায় বিচাৰে, সকলোকে শিৱসাগৰত কালি শিৱসাগৰীয়া ৰাইজে আপোনালোকে নিশ্চয় দেখিছিলে যে ন্যায় যাত্ৰা আৰম্ভ কৰি দিছে, ন্যায় সমাৱেশ আৰম্ভ কৰি দিছে। কাইলৈ কিন্তু গুৱাহাটীত গ্ৰেণ্ড ন্যায় সমাৱেশ হ'ব, গ্ৰেণ্ড জাষ্টিছ ৰেলী হ'ব, জুবিন গাৰ্গ জাষ্টিছ ৰেলী। কালেকশ্যন মানে একদম গীতৰ বৈশিষ্ট্যৰ পৰা আৰম্ভ কৰি আমি স্মৃতি গ্ৰন্থখনৰ নাম দিছোঁ কাঞ্চনজংঘা জুবিন। স্মৃতি গ্ৰন্থখনৰ নাম দিছোঁ কাঞ্চনজংঘা জুবিন। না মানে ৰেলী নহয়, ইয়াতে আমাৰ সমাৱেশ এনেকুৱা মানে প্ৰচেছন নহয়, কিন্তু সমাৱেশ হ'ব নহয়, প্ৰচেছন নহয়, সমাৱেশ হ'ব। আৰু সমাৱেশতে আমি কাইলৈ বহুত ডাঙৰকৈ চৰকাৰৰ সন্মুখত দাবী উত্থাপন কৰিম, আৰু সকলো ৰাজনৈতিক দলৰ সন্মুখত দাবী উত্থাপন কৰিম। সকলোবিলাকৰ লিডাৰবিলাক থাকিব, চিফবিলাক থাকিব, সকলো দলৰ। ডেফিনেটলি কাইলৈ আমি CBI তদন্ত দাবী কৰিম। আৰু ছিংগাপুৰ চৰকাৰে যে গায়েৰা দিব খুজিছে, কালি ছিংগাপুৰ চৰকাৰকো আমি পূৰা দাবী উত্থাপন কৰিম যে ছিংগাপুৰ চৰকাৰে লাহেকৈ গায়েৰা দিব খুজিছে। তেওঁলোকে ইনভেষ্টিগেশ্যন কৰাৰ আগতে ভাৰ্ডিক্টে দি দিলে, একো ঘটনা নহয় বুলি, স্বাভাৱিক ঘটনা বুলি ভাৰ্ডিক্ট দি দিলে। তেওঁলোকে মানে তেওঁলোকৰ টুৰিজিম বেয়া হ'ব বুলি ভাবি মানে ছিংগাপুৰ গভৰ্ণমেণ্টে মানে হেৰি কৰিব খুজিছে। কাইলৈ আপোনালোকে দেখিবলৈ পাব যে কাইলৈ একদম স্মৃতি গ্ৰন্থখন দেখিলেই মৰম লগা, কাঞ্চনজংঘা জুবিন, কাঞ্চনজংঘা জুবিন, বহুত ধুনীয়া স্মৃতি গ্ৰন্থ এখন কাইলৈ আপোনালোকে দেখিবলৈ পাব। কাইলৈ আপোনালোকক সকলোকে হাতে হাতে আমি দিম। আৰু যিসকলে জুবিন দাৰ এই ওপৰত লেখা মূল্যায়ন কৰা লেখাবিলাক, গীতৰ মূল্যায়নবিলাক ৰাখি থ'ব খোজে, তেখেতসকলকো কাইলৈ আহি স্মৃতি গ্ৰন্থখন সংগ্ৰহ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এতিয়া আমাৰ CPIMৰ তৰফৰ পৰা আমাৰ সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়াই ক'ব। মই সুপ্ৰকাশ দাক এইফালে আহি ল'বলৈ অনুৰোধ কৰিছোঁ, নাই নহ'লে কথাটো ক'বলৈ দিগদাৰ হ'ব। এইফালে আহি লওক, তাৰপিছত পংকজ দাই ক'ব। বন্ধুসকল, ইতিমধ্যে আমাৰ অখিল গগৈ ডাঙৰীয়া আৰু বেদব্ৰত বৰাই আপোনালোকক কথাখিনি ক'লেই। এমাহ হ'ল, কিন্তু মানুহৰ উৎকণ্ঠা, মানুহৰ ভালপোৱা এইবিলাকৰ প্ৰকাশ যেন বৃদ্ধিহে পাব ধৰিছে। আৰু এতিয়া জুবিন গাৰ্গক লৈ সমগ্ৰ দেশতে এটা আগ্ৰহৰ সৃষ্টি হৈছে। কাৰণ কোনেও অনুমান কৰিব পৰা নাছিল জুবিন গাৰ্গ অসমৰ মানুহৰ মাজত এনেকৈ সোমাই আছে। গতিকে মানুহে যেতিয়া লক্ষ লক্ষ মানুহ সমবেত হ'ল, তাৰ পাছত আমাৰ ভাৰতবৰ্ষৰ যিবিলাক সাংস্কৃতিক কেন্দ্ৰ, মুম্বাই, কলকাতা, এই কেন্দ্ৰবিলাকত এটা জোকাৰণি হৈছে। আৰু ইয়াৰ পাছত মানুহে আৰু বেছিকৈ আগ্ৰহ প্ৰকাশ কৰিছে। আৰু অসমৰ মানুহৰো এমাহ হৈ গ'ল, কিন্তু যিটো শোক মানুহৰ আছিল, এই শোকটো যেন কমা নাই। ক্ষেত্ৰলৈ মানে জুবিন ক্ষেত্ৰলৈ গ'লে গম পোৱা যায় মানুহবিলাক কি ধৰণে মানে এতিয়াও সাংঘাতিক ধৰণে আৱেগিক হৈ আছে আৰু দুখত আছে, সহজভাৱে মুঠেই ল'ব পৰা নাই এই মৃত্যুটো। সেইকাৰণে আমি এমাহ যিহেতু কাইলৈ হ'ব, সেই এমাহত আমি এই গোটেইবিলাকে মিলি ৰাজনৈতিক দলবিলাকে যদিও এইটো কাৰ্যসূচীৰ আমি আয়োজন কৰিছোঁ, আমাৰ কিন্তু কেৱল সদস্য সমৰ্থকৰ মাজত ইয়াক আমি সীমাবদ্ধ ৰখা নাই। আমি অসমৰ যিসকল বিশিষ্ট বুদ্ধিজীৱী,
শিল্পী সকলোৱে যাতে শ্ৰদ্ধাঞ্জলি দিয়াৰ এটা একেলগে সমবেত হ'ব পাৰে তাৰ কাৰণে আমি কাইলৈৰ এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ আৰু সঁহাৰিটো খুব ভাল সকলোকে পৰিয়াল লৈ আহিবলৈ আমি ইতিমধ্যে আবেদন জনাইছোঁ কাৰণ পৰিয়ালবিলাকতো সমানে এজন মানুহৰ ঘৰত ঘৈণীয়েকৰ বেলেগ গিৰিয়েকৰ বেলেগ এইটো জুবিন গাৰ্গৰ ক্ষেত্ৰত হোৱাই নাই গতিকে পৰিয়ালবিলাকেই একেবাৰে বিমৰ্ষ হৈ আছে আৰু চৰকাৰে যিধৰণে ব্যৰ্থ হৈছে এই ন্যায় প্ৰদানৰ ক্ষেত্ৰত অন্ততঃ সদিচ্ছাটো দেখুৱাবলৈ মানুহৰ মাজত এই ভাৱটো এতিয়াও অহা নাই যে এইখন চৰকাৰে সঁচাকৈয়ে জুবিন গাৰ্গক ন্যায় দিব বিচাৰিছে নহ'লে 17 লাখ বোধ হৈ গ'ল ন এতিয়া এই যে মানুহে লিখি আছে আয়োজন কৰা হৈছে মই আৰু বিতংভাৱে নকওঁ ইতিমধ্যে অখিল গগৈ ডাঙৰীয়াই কৈছে গতিকে মই এটাই আবেদন জনাইছোঁ গুৱাহাটীবাসীক সকলোৱেতো জুবিন ক্ষেত্ৰলৈ যোৱাটো সম্ভৱ নহয় কাৰণ যোৱা দেওবাৰে যিটো ঘটনা ঘটিছে আপোনালোকে জানেই যে 3 ঘণ্টা 4 ঘণ্টা গাড়ী জাম হৈ গৈছে সকলোৱে যাব হয়তো নোৱাৰিব গতিকে আমাৰ ইয়াতো এটা সেই ধৰণে একে সময়তে আমি অনুষ্ঠানটো আয়োজন কৰিছোঁ পৰিয়ালৰ লগতো আলোচনা হৈছে তেওঁলোকৰ কথা হ'ল কালিতো এটা অনুষ্ঠান আছে তেখেতৰ বোধহয় এডিট কৰিব নেকি যেটো আনুষ্ঠানিক কৰিব গতিকে তালৈকে যাব গতিকে মানুহ যেহেতু তালৈকে সকলো যাব নোৱাৰিব এই কাৰণে আমি ইয়াতে এটা সকলোৰে কাৰণে সুবিধাৰ কাৰণে অনুষ্ঠানটো আয়োজন কৰিছোঁ সকলোকে আবেদন জনাইছোঁ আহক আমি একেলগে জুবিন গাৰ্গক স্মৰণ কৰোঁ শ্ৰদ্ধা জনাওঁ আৰু যেটো অখিল গগৈ ডাঙৰীয়াই কৈছে আমি একেলগে মায়াবিনীৰ মাজেৰে তেওঁক শেষত যাতে শ্ৰদ্ধা জনাব পাৰোঁ পংকজ কুমাৰ দাস মই দুটা লাইন মাত্ৰ কৈছোঁ কালি দেখিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে ছিংগাপুৰৰ কৰ্তৃপক্ষ ছিংগাপুৰৰ মন্ত্ৰীসকললৈ বা তেওঁলোকৰ যিসকল বিষয়া আছে তেওঁলোকলৈ অসমৰ পৰা কোনো যাতে জাষ্টিচ বিচাৰি আমনি কৰিব নালাগে এইটো কেনেকুৱা ধৰণৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে আমাৰ অসমৰ মানুহে সন্দেহ প্ৰকাশ কৰিছে যে প্ৰকৃততে তদন্ত হোৱা নাই মুখ্যমন্ত্ৰীৰ ওপৰত মানুহৰ বিশ্বাস নাই সেইকাৰণে অসমৰ মানুহে ছিংগাপুৰৰ যি ৰাজনৈতিক নেতা আছে যিসকল মন্ত্ৰী আছে যি কৰ্তৃপক্ষ আছে তেওঁলোকৰ ইণ্টাৰনেটৰ যোগেদি তেওঁলোকৰ ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম বিচাৰি অসমৰ মানুহে জাষ্টিচ বিচাৰিছে তাত মুখ্যমন্ত্ৰীয়ে বেয়া পাব লগা কি হৈছে আৰে ছিংগাপুৰ চৰকাৰে ক'বই ভাৰত চৰকাৰক কিন্তু আমি জাষ্টিচৰ ক্ষেত্ৰত চাগে অসমৰ মানুহৰ সন্দেহ হৈছে সেই ক্ষেত্ৰত বাধ্যবাধকতা মুখ্যমন্ত্ৰী কিয় আনিছে এইটো এটা অত্যন্ত মানে মুখ্যমন্ত্ৰীজনৰ এইটো অদূৰদৰ্শিতাক আমি ধিক্কাৰ দিছোঁ অসমৰ মানুহে কি চিন্তা কৰিব জুবিন গাৰ্গ সন্দৰ্ভত সেইটো তেওঁ এছপি দিব নোৱাৰিব আমি ছিংগাপুৰলৈ দিওঁ নে ডোনাল্ড ট্ৰাম্পলৈ দিওঁ অসমৰ মানুহে কাক লৈ দিয়ে জাষ্টিচ বিচাৰি সেইটো অসমৰ মানুহৰ ৰাইট আছে কাৰণ তেওঁলোক জুবিনৰ অনুৰাগী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ হৃদয়ত কঁপনি নুঠিব পাৰে তেওঁ হৃদয়ে নাকান্দিব পাৰে তেওঁ অতি ৰাজনৈতিক মানুহ ক্ষমতাৰ কাৰণে কিন্তু অসমৰ জুবিন অনুৰাগীসকলৰ হৃদয়ে কান্দি আছে সেইকাৰণে কোনো দেৱালী মানিব খোজা নাই কোনো বোম ফুটাব খোজা নাই আপুনি মন কৰিব গুৱাহাটীত ইমান সময়ত লাইট জ্বলি যায় আজি গুৱাহাটীৰ মাজৰে আহিছোঁ কোনো লাইট চাইট জ্বলা নাই কিন্তু মানুহৰ হৃদয়ে কান্দি আছে কাইলৈ এমাহ হ'ব এতিয়াও মানুহে কান্দি আছে সমাধিস্থলীত গৈ পেলাই সেই কথাবিলাক অসমৰ ৰাইজক জাষ্টিচ বিচৰাৰ ক্ষেত্ৰত কোনো এছপি নিদিব কিন্তু অসমৰ ৰাইজে যেনেকৈ বিচাৰে জুবিনৰ ন্যায় নোপোৱালৈকে অসমৰ ৰাইজ ৰাজপথত উঠিবই এইটো কোনো বাধা দিব নোৱাৰে হয় মই চমুকৈ দুটা কথা ক'লোঁ যে আজি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ 1 মাহ হৈ গ'ল এইখন চৰকাৰে আমাৰ মৰমৰ শিল্পীগৰাকী ছিংগাপুৰত গৈ কি পৰিস্থিতিত কেনেদৰে মৃত্যুবৰণ কৰিলে এই কথাটোৱেই তেওঁলোকে আজিলৈকে প্ৰকাশ কৰিব পৰা নাই ইয়াতকৈ মানে দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে আজি জুবিন গাৰ্গলৈ ন্যায় বিষয়টো আজি বিশ্বৰ বিভিন্ন প্ৰান্তত আজি প্ৰতিধ্বনিত হৈছে সকলোৱে বিচাৰিছে আৰু আমি ক'ব বিচাৰোঁ যে জুবিন গাৰ্গৰ প্ৰতি ন্যায় আজি অসমীয়া জাতিৰ প্ৰতি ন্যায় অসমবাসীৰ প্ৰতি ন্যায়ত পৰিণত হৈছে গতিকে এইটো আমি হিমন্ত বিশ্ব চৰকাৰে এইটো সাধাৰণ মৃত্যুৰ ঘটনা হিচাপে এৰি দিলে কিন্তু অসমৰ ৰাইজ ক্ষান্ত নহ'ব অসমীয়া ৰাইজ ক্ষান্ত নহ'ব গতিকে ইয়াৰ বিৰুদ্ধে কিন্তু আমাৰ জোৰদাৰ আন্দোলন হ'ব আমি সকলো অসমবাসী ৰাইজলৈ আবেদন জনাইছোঁ আহক কালিয়াৰ পৰা আমি এটা ন্যায়ৰ বাবে এটা নতুন আমি সংগ্ৰামৰ পাতনি মেলোঁ ধন্যবাদ ঠিক আছে আৰু কিবা আছে নেকি নাই ডান থেংক ইউ কিবা আছে নেকি সুধিব লগা নাই থেংক ইউ ন্যায় দিব বিজেপিয়েও ন্যায়ৰ কাৰণে
দাদা একাধিক কাৰ্যসূচী ঘোষণা কৰিছে। প্ৰথম কথা যে ময়ো জুবিন আমিও জুবিন এইটো আমি কোনো পধ্যে বিজেপিক এই শ্লোগান দিবলৈ নিদিওঁ। বিজেপিক আমাৰ তৰফৰ পৰা সকলো বিৰোধী ৰাজনৈতিক দলৰ তৰফৰ পৰা আমি কৈছোঁ যে ময়ো জুবিন আমিও জুবিন এই শ্লোগানটো ল'বলৈ বিজেপিক দিয়া নহ'ব। এইটো তেওঁলোকে কৰিব নোৱাৰে, কাৰণ জুবিন দা আপোনালোকে নিজেই যদি চায় তেতিয়াহ'লে একদম খুব পোনপটীয়াকৈ আদৰ্শগতভাৱে বিজেপিৰ বিৰোধী মানুহ এজন। বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰে, সাম্প্ৰদায়িক ৰাজনীতি। জুবিন দাই কয় মোৰ জাতো নাই, মোৰ ধৰ্মও নাই, মই মুক্ত, মই কাঞ্চনজংঘা। গতিকে সেই মানুহজনক লৈ কেতিয়াও বিজেপি মানুহ এজন কেতিয়াও জুবিন গাৰ্গ হ'ব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা কেতিয়াও জুবিন গাৰ্গ হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে। তেওঁলোকে মই আদানী, আমি আদানী বুলি লিখিলে ভাল লাগিব, সেইটোক লৈ আপত্তি কৰিবলগীয়া নাই। কিন্তু মই জুবিন গাৰ্গ আৰু আমি জুবিন গাৰ্গ এইটো লিখিবৰ কাৰণে কেতিয়াও অনুমতি অসমৰ ৰাইজে নিদিয়ে। গতিকে বিজেপি দলক আমি একদম স্পষ্টকৈ জনাই দিছোঁ যে তেওঁলোকে মই জুবিন আমি জুবিন বুলি যি শ্লোগান উলিয়াইছে এই শ্লোগান বন্ধ কৰক। আৰু কোনোপধ্যে আমাৰ সকলোৰে হৃদয়ৰ আপোন হিয়াৰ আমঠু জুবিন গাৰ্গ যি সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে, যি বৰ্ণবাদৰ বিৰোধী, আৰু বিজেপি আৰু RSS হ'ল সাম্প্ৰদায়িক আৰু বৰ্ণবাদী। গতিকে সেই দলটোৱে কেতিয়াও আমাৰ জুবিনৰ নাম, জুবিন গাৰ্গৰ নাম নিজেই বুলি ক'ব কেতিয়াও নোৱাৰে। গতিকে এইটো আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু বিজেপিক এইটো নল'বলৈ আমি দাবী জনাইছোঁ। নাম্বাৰ 1 না হয় না, বিজেপি কেনেকৈ আপোনাৰ হেৰিয়াৰ অনুৰাগী হ'ব পাৰে? ইমান দিন ধৰি তেওঁলোকে অনুৰাগী নহ'ল, আজি যেতিয়া গোটেই অসমৰ মানুহে প্ৰতিবাদ কৰিলে তেতিয়াহে তেওঁলোক অনুৰাগী। 30 দিনৰ পাছত ইমান দিন তেওঁলোকে আপোনালোকে নিজে চাওক, যিবিলাক অনুৰাগী আছিলে তেওঁলোকক মাৰপিট কৰিছিলে, কাৰোবাৰ মূৰটো ফালি দিছিলে, কাৰোবাৰ হাতখন ভাঙি দিছিলে, কাৰোবাক জেলত পঠিয়াই দিছে, কাৰোবাক ভৰিত পিটিছে, কাৰোবাক ঘৰৰ দুৱাৰ ভাঙি দিছে, কাৰোবাক NSA লগাইছে। অনুৰাগী প্ৰত্যেকজনৰ ওপৰত এই বিজেপি চৰকাৰে অত্যাচাৰ কৰিছে। ইয়াৰ বিপৰীতে কি কৰিছে, যিবিলাক অভিযুক্তবিলাকক তেওঁলোকে ৰঙা দলিচা পাৰি দিছে। আপোনালোকে নিজে দেখিছে যে অভিযুক্তক কৈছে যে তোমালোকে পূজা খাইহে আমাৰ তালৈ আহিবা। নিশ্চয় দেখিছে। প্ৰথম দিনাই অভিযুক্তজনক কৈছে যে নাই হেৰি নাই, কি কয়, কি মহন্ত, শ্যামকানু মহন্ত নাই, মানে তেওঁ দুখমুক্তই কৰি দিছিলে প্ৰথমতে। তো তাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে যে এটা এটাকে যদি আপোনালোকে চায়, এটা এটাকে তাৰ পাছত জুবিনদাৰ ন্যায়ৰ কাৰণে মাত মাতি দিয়াৰ লগে লগে তেওঁ কি কৰিলে, এইবাৰ তেওঁ পূজাত গোটেই দুৰ্গা পূজাখনত আগতে চাগে মুখ্যমন্ত্ৰীয়ে 2খনমান দুৰ্গা পূজালৈ যায়, এইবাৰতো তেওঁ 20-25খনমান দুৰ্গা পূজালৈকে গৈছে। কেলে? তেওঁ চেলফি উঠাইছে, মানুহৰ ওচৰত এটা পৰিৱেশ আনিবলৈ চেষ্টা কৰিছে যে সকলো মানুহ পূজাত ব্যস্ত হৈ যোৱা। যেতিয়া এইবাৰ ফাকুৱা আহিলে, দীপাৱলী যেতিয়া আহি গ'ল, দীপাৱলী অহাৰ লগে লগে এইবাৰ ক'লে যে নাই চবেই ফটকা ফুটাব লাগে। আগতে চব মানুহে কয় ফটকাটো কমকৈ ফুটাবা, এইবাৰ মুখ্যমন্ত্ৰীয়ে কৈছে বেছিকৈ ফটকা ফুটাব লাগে। এইবাৰ কৈছে যে নিজেও পইচা দি কিনিম, আমি নিজেও পইচা দি কিনিম বুলি কৈছে, নিজে কিনিম বুলি কৈছে, বৰপেটাৰ মানুহক বচাম বুলি কৈছে। সঁচাকৈ যদি বৰপেটাৰ ফটকা ব্যৱসায়ীসকলক বচোৱাৰ ইচ্ছা আছে তেতিয়াহ'লে যেনেকৈ দুৰ্গা পূজাক যেনেকৈ আৰু বিহু মঞ্চক যেনেকৈ তেওঁ এটা ছাবচিডি দিয়ে, তেনেকৈ মই ভাবোঁ যে আমাৰ শিল্পীসকলকো এককালীন সাহায্য কি আমাৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টসকলকো বা তেওঁ তাত কাম কৰা মানুহবিলাককো এককালীন সাহায্য দিয়াৰ ব্যৱস্থা এটা কৰি দিয়ক। আৰু ফটকা কোনে ফুটাব কোনে নুফুটাব সেইটোতো ৰাইজে সিদ্ধান্ত ল'ব, মুখ্যমন্ত্ৰীয়েতো সিদ্ধান্ত ল'ব নোৱাৰে। কোনোবা পাব্লিকে জানিবা ক'লে যে ফটকা নুফুটাও, সেইটো হিমন্ত বিশ্ব শৰ্মাই মাতিছে কিয়? তাৰ অৰ্থটো কি? তাৰ অৰ্থটোৱে কওঁ যে হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ কথাটোক লৈ বেয়া পাইছে আৰু সেইকাৰণে তেওঁ মানুহক ফূৰ্তিত পেলাব খুজিছে। কালি আপোনালোকে দেখিলে যে হঠাতে কৈ দিলে তেওঁ যে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ ফেচবুকত যে মানুহবিলাকে সকলোৱে প্ৰতিবাদ কৰিলে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি দিলে, #জাষ্টিছ ফৰ জুবিন গাৰ্গ।
সেইটো নকৰিবৰ কাৰণে ছিংগাপুৰে বোলে বেয়া পাইছে, ছিংগাপুৰৰ বোলে অস্বস্তি পাইছে নে কি শব্দটো কৈছে, বেয়া পাইছে। চিন্ময় তই নাহিলি কিলা আকৌ, ছিংগাপুৰে বোলে বেয়া পালে, ছিংগাপুৰে বেয়া পোৱা বুলি কৈ আমি দেখিবলৈ পালোঁ যে ছিংগাপুৰে বেয়া পোৱা বুলি কৈ তেওঁক ছিংগাপুৰলৈ যে ফেচবুকত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি পঠিয়াব নালাগে এই বুলি তেওঁ অনুৰোধ কৰিছে। বৰং তেওঁ কি বুলি ক'ব লাগিছিলে যে ছিংগাপুৰ চৰকাৰক বাধ্য কৰিবৰ কাৰণে যদি জুবিনৰ অনুৰাগী হ'লহেঁতেন তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই কি ক'লেহেঁতেন যে ছিংগাপুৰ গভৰ্ণমেণ্টক আমি বাধ্য কৰিবৰ কাৰণে আহক, আমি ছিংগাপুৰ গভৰ্ণমেণ্টৰ প্ৰধানমন্ত্ৰীৰ কাৰণে আৰু বেছি হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখোঁ। তাৰ বিপৰীতে কৰিছে। গতিকে এইটোৰ পৰা প্ৰমাণিত হয় যে বিজেপি দল জুবিন গাৰ্গটো হ'ব নোৱাৰেই, বৰং জুবিন গাৰ্গৰ অনুৰাগীও হ'ব নোৱাৰে, বৰং জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা প্ৰথম মানুহজন হিমন্ত বিশ্ব শৰ্মা, বৰ্তমানৰ মানুহজনো হিমন্ত বিশ্ব শৰ্মা আৰু শেষৰজন মানুহো হিমন্ত বিশ্ব শৰ্মা। অসমৰ কোনো মানুহে ৰাজনীতি কৰিব খোজা নাই। আমি এটাও ৰাজনৈতিক শব্দ ব্যৱহাৰ কৰা নাই। আমি সেইদিনাৰ পৰা কোনেও কেম্পেইন কৰিবলৈ যাব পৰা নাই, ইলেকশ্যন আহি গ'ল। সেইদিনাৰ পৰা কোনেও এখন মিটিং কৰিবলৈ যাব পৰা নাই। মই এতিয়ালৈকে সমষ্টিলৈ যোৱা নাই, একমাত্ৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণেহে কালি মাত্ৰ সমষ্টিলৈ গৈছোঁ। আমি গোটেই মানুহবিলাক BTADৰ পৰা ঘূৰি আহিলোঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ মানুহবিলাকে BTADত কেম্পেইন কৰি থাকিলে। আৰু বিজেপিৰ মানুহবিলাকে কেম্পেইন কৰি থকা নহয়, আকৌ ফোনত হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকখন মিটিঙত ভাষণ দিছে। যোগদান কাৰ্যসূচী পাতিছে তেওঁলোকে। জুবিন দাৰ মৃত্যুৰ পিছদিনা তেওঁলোকে যোগদান কাৰ্যসূচী পাতিছে। এতিয়া এই গোটেইবিলাকৰ পৰা প্ৰমাণিত হয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু বিজেপি দলৰ সাধাৰণ সদস্যবিলাকৰ কথা কোৱা নাই আকৌ দেই। বিজেপি দলৰ এনেকুৱা হাজাৰ হাজাৰ এনেকুৱা নিশ্চয় সাধাৰণ সদস্য আছে যি জুবিন গাৰ্গৰ অনুৰাগী, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগী নহয়। হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিব খোজা নাই আৰু সেইকাৰণে মানুহে প্ৰতিবাদ কৰিবলগীয়া হৈছে, সেইকাৰণে ন্যায় লিখিবলগীয়া হৈছে, ৰাজপথলৈ ওলাবলগীয়া হৈছে, ন্যায় সমাৱেশ পাতিবলগীয়া হৈছে। আৰু কাইলৈ পৰহিলৈ হয়তো এনেকুৱা হ'ব যে মানুহে ন্যায় বিচাৰি প্ৰতিবাদ কৰিবলগীয়া হ'ব। তো আপোনালোকে নিজেই দেখিছে যে গুলিয়াই দিছে, জুবিন গাৰ্গৰ ন্যায় বিচৰা মানুহবিলাকৰ ওপৰত গুলী চালনা কৰিছে। গতিকে এই গোটেই ঘটনাটোৰ পৰা আমি স্পষ্টকৈ ক'ব খোজোঁ যে বিজেপিয়ে ন্যায় বিচৰা নাই, বিজেপিয়ে তেওঁলোক জুবিন হ'বই নোৱাৰে আৰু জুবিনৰ অনুৰাগীও হ'ব নোৱাৰে। বিজেপি হ'ল সাম্প্ৰদায়িক আৰু আমাৰ জুবিন দা হ'ল সাম্প্ৰদায়িকতা মুক্ত কাঞ্চনজংঘা। ধন্যবাদ। কৰিব নেকি CIDও ন্যায় বিচাৰি আন্দোলনে কৰিব নেকি? আৰু তাৰপিছত এতিয়া যে কিবা ন্যায়াধীশৰ কমিটি এখন কৰিছে, সেইখনেও কেইদিনমানৰ পাছত আকৌ আপোনাৰ আন্দোলনহে কৰিব নেকি ন্যায় লাগিব বুলি উল্টাই। আপোনালোকে নিজে চাওকচোন, সেইদিনা মই আচৰিত পালোঁ যে ন্যায়াধীশৰ এখন কমিটি কৰিলে, ন্যায়িক তদন্ত আয়োগ বোলে গঠন কৰিলে। ন্যায়িক তদন্ত আয়োগ ঘোষণা কৰাৰ দিনাই মুখ্যমন্ত্ৰীয়ে ক'লে যে কাইলৈ সংবাদ মাধ্যমলৈ জাননী যাব ন্যায়িক আয়োগৰ পৰা। ন্যায়িক আয়োগৰো হেড তাৰমানে মুখ্যমন্ত্ৰীয়ে নেকি? SITৰো হেড মুখ্যমন্ত্ৰী, আইও মুখ্যমন্ত্ৰী, চিপাহীও মুখ্যমন্ত্ৰী, এতিয়া ছিংগাপুৰৰো হেড হৈছে মুখ্যমন্ত্ৰী, আকৌ গুৱাহাটী হাইকোৰ্টৰো হেড মানে জুডিচিয়াৰী কমিটিখনৰ হেড মুখ্যমন্ত্ৰী। তেতিয়াহ'লে আমি ন্যায় ক'ৰ পৰা পাম? আকৌ সেইজন মানুহে আন্দোলন কৰে বোলে আমাক ন্যায় লাগে। গতিকে এইটো এটা ন্যায়ৰ দিব খোজা নাই, প্ৰশাসন কৰিছে গোটেই তদন্তক। গতিকে কাইলৈ গুৱাহাটীত প্ৰথমবাৰৰ কাৰণে আমাক ন্যায় লাগে বুলি সমাৱেশ অনুষ্ঠিত হ'ব আৰু সেই সমাৱেশৰ জৰিয়তে কাইলৈ সকলো ৰাজনৈতিক দল আৰু সকলো জাতীয় জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধভাৱে আমি জুবিন গাৰ্গ, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় শ্ৰদ্ধাঞ্জলি, ন্যায় সমাৱেশ আৰু জুবিন গাৰ্গৰ আপোনাৰ ন্যায়ৰ কাৰণে প্ৰতিবাদ কাইলৈ দিনটোৰ পৰা আৰম্ভ হ'ব। ধন্যবাদ।